হাই গাইজ, মই মিল্টন আৰু আপোনালোক সকলোকে মই নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাই টোপনিৰ পৰা উঠি ফ্ৰেছ হৈ চাহ একাপ খাই বাহিৰত ওলালোঁ আৰু বাহিৰত ওলাইতো মই আচৰিত, কিয়নো বৰষুণ পৰি আছে নে নিয়ৰ পৰি আছে ধৰিবই নোৱাৰি। আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা পৰিছে আৰু কেনেকুৱা নিয়ৰ পৰি আছে অলপ কমেণ্ট কৰি জনাবচোন। ইফালে মই আম্মুক ৰেডি কৰি দি আছোঁ, যিহেতু আম্মু আজি ঘৰত যাব। তাইৰ কাৰণে আমাৰ ঘৰৰ সকলোবোৰ মানুহৰে মন বৰ বেয়া লাগি আছে। আম্মুক যাব দিব মন যোৱাই নাই, কিন্তু উপায় নাই, তাইকতো ঘৰত পঠাই দিবই লাগিব। তাইৰ আম্মাও ঘৰত পঠাই দিবৰ কাৰণে কৈ আছে, বহুত দিন হ'ল। তো এইকাৰণে মই আম্মুক ৰেডি কৰি দি আছোঁ। ইফালে চাওক, আম্মু এনেকৈ ৰেডি কৰি দি আছোঁ আৰু কথা পাতি আছে। তো আপোনালোকে নাহাঁহিব দে, মই আম্মুক এনেকৈ ৰেডি কৰি দি আছোঁ বুলি, কিয়নো আম্মুৰ যিহেতু মাহী নাই, তো ময়ে আম্মুক এনেকৈ ৰেডি কৰি দিব লাগে। আৰু মোৰ কথাই আম্মুক বহুত শুনে, মানে মই যি কওঁ, যেনেকৈ কওঁ, সকলোবোৰ কথাই শুনে। তো এইফালে আম্মুক প্ৰায় ৰেডি কৰি দিয়া হ'ল, চাওক গাইজ। তো আম্মুক মই ৰেডি কৰি লৈ এনেকৈ বাইকেদি তিনিআলিত থ'ব গৈ আছোঁ আমাৰ। তো তাইৰ ডাঙৰ মামাই আজি তাইক থ'ব যাব, সেইকাৰণে মই যাব লগা নহ'লেতো মোকে যাব লগা হ'লেহেঁতেন, আৰু ইমান ঠাণ্ডাত যাবও মন নাযায় দিয়কচোন। ইফালে আম্মুক ৰেডি কৰি দিওঁ, আমি গৈ আছোঁ লক্ষীপুৰত। মই আৰু আমাৰ প্ৰিন্সিপাল ছাৰে আমাৰ লক্ষীপুৰত অলপ বিশেষ কিবা এটা কাম আছে তাইৰ কাৰণে। তো এইফালে আহি প্ৰথমতে আমাৰ ঘৰৰ কাৰেণ্ট বিলটো দিলোঁ, তাৰপিছত আমাৰ চাৰ্কেল অফিচত কিবা এটা কাম আছিল, সেই কামখিনিও কৰা হ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবচোন গাইজ। এইটোৱে